সন্তানৰ সন্মুখতে মহিলাক ধৰ্ষণ এচিড আক্ৰমণ ধৰ্ষণৰ পাছত মহিলাৰ শৰীৰত এচিড ছটিয়াই স্বামীলৈ ফোন বদৰুল ইছলাম উৰফে পুতুলৰ আমার 11:30 সময় কল গেছে যাওয়ার পরে যে আমার ফোন মারছে যে কইছে তোমার বেটি মরি যার তুমি বাঁচাও ইয়া ইমার্জেন্সি আইসি আইয়া আমার আশপাশ মানুষ ডাকিছি ডাকিয়া দিয়েছি হাত পাও বান্ধা মুখও বান্ধা আর আমার বড় ছেলেটা কান্দে 7 দিন পূৰ্বে এজাহাৰ দিয়াৰ পাছতো দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ কোনো চেষ্টা নকৰাৰ অভিযোগ উঠিছে কাছাৰ আৰক্ষীৰ বিৰুদ্ধে এফআইআর তো পরের দিন ইয়া করছি 23 তারিখ 9টার সময় এফআইআর করছি এখনো প্রশাসনে যে আসামি অ্যারেস্ট করেন না ওপেন হিসাবে ঘুরে আর ধমকি দামকি দেয় আমরা বাড়ির কিনারে গিয়া যে মানুষ মারতো ধরতো চাকু একটা লিয়া 22 জানুৱাৰীত কাছাৰ জিলাৰ ধলাই আৰক্ষী চকীৰ অন্তৰ্গত ভাগা ৰাজঘাটত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো বদৰুল ইছলাম উৰফে পুতুলৰ ফোন পোৱাৰ পাছত ঘৰলৈ আহি স্বামীয়ে দেখিলে যন্ত্ৰণাত ছটফটাই থকা পত্নীক লগে লগে ভুক্তভোগীক ভৰ্তি কৰোৱা হ'ল শিলচৰ মেডিকেল কলেজত 7 দিন ধৰি শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকাৰ পাছত আৰোগ্য হোৱা নাই এচিড আক্ৰমণত শৰীৰৰ 70% জ্বলি যোৱা মহিলাগৰাকী পুলিশ প্রশাসনের কাছে আমার বিনম্র অনুরোধ যাতে আসামিটা অ্যারেস্ট হয় আর আমি সুবিচারটা পাই আনফালে 23 জানুৱাৰীত ভুক্তভোগীৰ স্বামীয়ে ধলাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীৰ গা নলৰাত ক্ষোভিত হৈ পৰিছে পৰিয়ালটো দুই সন্তানৰ সন্মুখতে ধৰ্ষণ কৰি মহিলাৰ শৰীৰত এচিড নিক্ষেপ কৰা বদৰুল ইছলাম উৰফে পুতুলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী ভুক্তভোগীৰ স্বামীৰ শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ দুই সন্তানৰ সন্মুখতে মহিলাক ধৰ্ষণ এচিড আক্ৰমণ ধৰ্ষণৰ পাছত মহিলাৰ শৰীৰত এচিড ছটিয়াই স্বামীলৈ ফোন বদৰুল ইছলাম উৰফে পুতুলৰ আমার 11:30 সময় কল গেছে যাওয়ার পরে যে আমার ফোন মারছে যে কইছে তোমার বেটি মরি যার তুমি বাঁচাও ইয়া ইমার্জেন্সি আইসি আইয়া আমার আশপাশ মানুষ ডাকিছি ডাকিয়া দিয়েছি হাত পাও বান্ধা মুখও বান্ধা আর আমার বড় ছেলেটা কান্দে 7 দিন পূৰ্বে এজাহাৰ দিয়াৰ পাছতো দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ কোনো চেষ্টা নকৰাৰ অভিযোগ উঠিছে কাছাৰ আৰক্ষীৰ বিৰুদ্ধে এফআইআর তো পরের দিন ইয়া করছি 23 তারিখ 9টার সময় এফআইআর করছি এখনো প্রশাসনে যে আসামি অ্যারেস্ট করেন না ওপেন হিসাবে ঘুরে আর ধমকি দামকি দেয় আমরা বাড়ির কিনারে গিয়া যে মানুষ মারতো ধরতো চাকু একটা লিয়া 22 জানুৱাৰীত কাছাৰ জিলাৰ ধলাই আৰক্ষী চকীৰ অন্তৰ্গত ভাগা ৰাজঘাটত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো বদৰুল ইছলাম উৰফে পুতুলৰ ফোন পোৱাৰ পাছত ঘৰলৈ আহি স্বামীয়ে দেখিলে যন্ত্ৰণাত ছটফটাই থকা পত্নীক লগে লগে ভুক্তভোগীক ভৰ্তি কৰোৱা হ'ল শিলচৰ মেডিকেল কলেজত 7 দিন ধৰি শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকাৰ পাছত আৰোগ্য হোৱা নাই এচিড আক্ৰমণত শৰীৰৰ 70% জ্বলি যোৱা মহিলাগৰাকী পুলিশ প্রশাসনের কাছে আমার বিনম্র অনুরোধ যাতে আসামিটা অ্যারেস্ট হয় আর আমি সুবিচারটা পাই আনফালে 23 জানুৱাৰীত ভুক্তভোগীৰ স্বামীয়ে ধলাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতো আৰক্ষীৰ গা নলৰাত ক্ষোভিত হৈ পৰিছে পৰিয়ালটো দুই সন্তানৰ সন্মুখতে ধৰ্ষণ কৰি মহিলাৰ শৰীৰত এচিড নিক্ষেপ কৰা বদৰুল ইছলাম উৰফে পুতুলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী ভুক্তভোগীৰ স্বামীৰ শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ